নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এম অসমলৈ। আজি মই পুনৰ আপোনালোকলৈ আমাৰ আগন্তুক যি ABUBৰ আছাম পুলিচৰ এক্সাম হ'ব তাৰ কাৰণে মই যি জিকে সিৰিজৰ ষ্টাৰ্ট কৰিছিলোঁ, আজি মই 4 নম্বৰ সিৰিজটো লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কোনো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মই ইয়াৰ যোনখিনি মই PDF মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি থাকোঁ, গতিকে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে গোবৰ ৰজা, চুতন্ফা, পুৰন্দৰ সিংহ, যোগেশ্বৰ সিংহ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়? ইয়াৰ অপশ্যনত আছে আমাৰ যোৰহাট, গুৱাহাটী, শিৱসাগৰ, নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে সকলোৱে জানে, গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি জানে। আৰু যদি নাজানে তেনেহ'লে মোক টেলিগ্ৰাম বা মোক কমেণ্ট বক্সত সুধিব, মই জনাই দিম। এইটো কমন কুৱেশ্যন, বহুতে জানিব লাগে আচলতে যোন কুৱেশ্যন, গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। তাৰ পিছৰ কুৱেশ্যনটো ওলাব এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো হ'ল কাক গজপতি বুলি জনা গৈছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে প্ৰতাপ সিংহ, চুডাংফা, ৰুদ্ৰসিংহ, চুহুংমুং। আৰু ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহক আমি গজপতি বুলি গম পাইছিলোঁ। 4 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত অসমীয়া শিখসকলৰ সংখ্যাগৰিষ্ঠ বসতি পোৱা যায়? ইয়াৰ অপশ্যনত আছে আমাৰ গোৱালপাৰা, নগাঁও, কাৰ্বি আংলং, শিৱসাগৰ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব নগাঁও। নগাঁৱত আমাৰ অসমীয়া শিখসকলৰ সংখ্যাগৰিষ্ঠ বসতি পোৱা যায়। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো হ'ল আলি আই লৃগাং উৎসৱৰ নামৰ আগত থকা আই শব্দটোৰ অৰ্থ কি? ইয়াৰ অপশ্যনত আছে আমাৰ বীজ, ফল-মূল, গছ, পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ফল-মূল। আৰু বাকী শব্দকেইটাক আমি কি বুলি কয় জানি লোৱা হওক। ইয়াৰ আমাৰ আলি মানে হ'ল শিপা বা মাহজাতীয় শস্য, আই মানে হ'ল ফল, আপোনালোকে গম পালেই, আৰু লৃগাং মানে হ'ল আমাৰ বীজ সিঁচা। এইকেইটা মনত ৰাখিব, আগন্তুক যি আমাৰ এক্সাম হ'ব তাত আহিবলগীয়া সম্ভাৱনা আছে এইটো প্ৰশ্ন। তাৰ পিছৰ প্ৰশ্নটো হ'ল ষোলগুৰিৰ বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ অফিচাৰজনৰ নাম কি আছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে লেফটেনেণ্ট ডছন, লেফটেনেণ্ট ৰবাৰ্ট, লেফটেনেণ্ট ছিংগাৰ, লেফটেনেণ্ট ব্ৰুক। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব লেফটেনেণ্ট ছিংগাৰ। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহোঁ এতিয়া 7 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ পৰা কোনখন প্ৰথম ৰাজ্য যি ব্ৰিটিছৰ লগত সংযুক্ত হৈ ডক্ট্ৰিন অফ লেপছ নীতিৰ অধীনত শাসন কৰিছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ কছাৰী ৰাজ্য, বড়ো ৰাজ্য, জয়ন্তীয়া ৰাজ্য আৰু কমতা ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কছাৰী ৰাজ্য। কছাৰী ৰাজ্যই ব্ৰিটিছৰ লগত লগ লাগি ডক্ট্ৰিন অফ লেপছ নীতিৰ অধীনত শাসন কৰিছিলে। গতিকে মনত ৰাখিব এইটো কছাৰী ৰাজ্য। 8 নম্বৰ প্ৰশ্নটো হ'ল কাৰ ৰাজত্বকালত বংগৰ মোগলৰ সেনাপতি মীৰ জুমলাই আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে চুতমলা, চুটিংফা, চুচেংফা, চুত্ৰাংফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ চুতমলা। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহোঁ এতিয়া 9 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ গৈছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে 1826 চন, 1830 চন, 1834 চন, 1838 চন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 1838 চন। 1838 চনত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছৰ সাম্ৰাজ্যৰ অধীনলৈ গৈছিলে। তাৰ 10 নম্বৰ প্ৰশ্নটো হ'ল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত স্বৰ্ণপদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে হিমা দাস, অংকুচিতা বড়ো, মনালিছা বৰুৱা মেহতা, মিঠু বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অংকুচিতা বড়ো। অংকুচিতা বড়োৱে আছিলে আমাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত স্বৰ্ণপদক লাভ কৰা প্ৰথম অসমীয়া মহিলা। এইটো বহুতে হিমা দাস বুলি ভাবিব, গতিকে এইটো হিমা দাস নহয়, গতিকে আপোনালোকে অংকুচিতা বড়োক ক্লিক কৰিব যদি এই প্ৰশ্নটো আগন্তুক এক্সামত আহে। 11 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত চৰকাৰৰ আইন 1935 অধীনত অসম বিধানসভাৰ সদস্য কিমান আছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ 104, 108, 116, 135। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 108। আৰু আমাৰ বৰ্তমান বিধানসভাৰ সদস্যৰ সংখ্যা হ'ব 126 জন। তাৰ পিছৰ প্ৰশ্নটো হ'ল ব্ৰিটিছে কোন বছৰত অসম ৰাজ্য পৃথক ৰাজ্য হিচাপে সৃষ্টি কৰিছিলে? আৰু মানে ব্ৰিটিছ চৰকাৰে আমাৰ অসমখনক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছে এইটো সুধিছে। আৰু ইয়াৰ অপশ্যনত আছে আমাৰ 1896 চন, 1901 চন, 1905 চন, 1912 চন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 1912 চন। 1912 চনত ব্ৰিটিছে অসমক পৃথক কৰিবলৈ এখন পৃথক ৰাজ্য সৃষ্টি কৰিছিলে। 13 নম্বৰ প্ৰশ্নটো হ'ল কোনজন অসমীয়া সাহিত্যিকক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা হৈছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ অৰুণ শৰ্মা, হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, অতুল চন্দ্ৰ হাজৰিকা। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অতুল চন্দ্ৰ হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকাক আমি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ বাবে জানো। 14 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? এইটো বহুত কমন প্ৰশ্ন, এইটো আমাৰ আগন্তুক যি এক্সাম হ'ব তাত আহিবলগীয়া সম্ভাৱনা আছে, গতিকে এইটো মনত ৰাখিব আপোনালোকে। আৰু ইয়াৰ অপশ্যনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, এইটো বহুতে জানে প্ৰশ্নটোৰ উত্তৰ, গতিকে মই আপোনালোকক জনাই নিদিওঁ। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি
15 নম্বৰ প্ৰশ্নটো হ'ল কোন বছৰত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে 1902 চন, 1906 চন, 1908 চন, 1912 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1908 চন। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিলে। 15 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনটো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে? ইয়াৰ অপশ্যনত আছে আমাৰ বড়ো, দেউৰী, ডিমাচা আৰু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বড়ো। বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। 16 নম্বৰ প্ৰশ্নটো হ'ল কোন বছৰত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিলে? আৰু ইয়াৰ অপশ্যনত আছে আমাৰ 1508 চন, 1521 চন, 1540 চন, 1548 চন। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 1540। 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে। 18 নম্বৰ প্ৰশ্নটো হ'ল NRCৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ আমাৰ অপশ্যনত আছে নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনছ, নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনশ্বিপ, নেশ্যনেল ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেন, নেশ্যনেল ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেনশ্বিপ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনছ। 19 নম্বৰ প্ৰশ্নটো হ'ল জনসংখ্যাৰ হিচাপত অসম ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য। জনসংখ্যাৰ হিচাপত অসমখন ভাৰতৰ কিমান নম্বৰ ৰাজ্য সুধিছে? ইয়াৰ অপশ্যনত আছে আমাৰ 12 নং, 13 নং, 15 নং, 18 নং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 15 নং। 15 নং স্থানত আছে আমাৰ অসমখন জনসংখ্যাৰ হিচাপত। 20 নম্বৰ প্ৰশ্নটো হ'ল লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ গৌৰীনাথ নাৰায়ণ, কালিকা বৰুৱা, অচ্যুতানন্দ দলৈ, সত্যনাৰায়ণ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অচ্যুতানন্দ দলৈ। 30 নম্বৰ প্ৰশ্নটো হ'ল অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনত আছে আমাৰ 13 জানুৱাৰী, 4 এপ্ৰিল, 8 ছেপ্টেম্বৰ, 1 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 অক্টোবৰ। 1 অক্টোবৰত আমি অসম আৰক্ষী দিৱস পালন কৰোঁ। তাৰ পিছৰ প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ আমাৰ অপশ্যনত আছে 1950 চন, 1955 চন, 1952 চন, 1960 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1952 চন। 23 নম্বৰ প্ৰশ্নটো হ'ল কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হৈছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। ডিব্ৰুগড়ত আমাৰ অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হৈছিলে আৰু আমাৰ উদ্বোধন কৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 24 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰ অপশ্যনত আছে আমাৰ 1971 চন, 1972 চন, 1973 চন, 1975 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1975 চন। 1975 চনত আমাৰ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড গঠন কৰা হৈছিলে। 25 নম্বৰ প্ৰশ্নটো হ'ল অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ অপশ্যনত আছে আমাৰ 3 জুলাই, 19 আগষ্ট, 22 ছেপ্টেম্বৰ, 29 অক্টোবৰ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল আৰু আজি আমাৰ প্ৰশ্নোত্তৰ শিতানৰ শেষৰ প্ৰশ্নটো হ'ল শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? এইটো বহুত কমন কুৱেশ্যন। এইটো অপশ্যনত আছে আমাৰ ধুবুৰী, চিৰাং, গোৱালপাৰা, দৰং। সেইটো বহুতে জানে প্ৰশ্নটোৰ উত্তৰ, গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব প্ৰশ্নটোৰ উত্তৰ, মই জনাই দিলোঁ আপোনালোকক। গতিকে যি আমাৰ আজি প্ৰশ্নোত্তৰ শিতান আছিলে সেয়া আজি সমাপ্ত হৈছে। গতিকে আগন্তুক দিনত আপোনালোকে যদি এনেধৰণৰ অসমৰ ওপৰত কুৱেশ্যন বা আছাম জিকে পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি মোৰ PDFটো আপোনালোকে পাব বিচাৰে তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি দিব। আৰু যদি কোনোবা নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাব। আজিলৈ মানে ধন্যবাদ, জয় অসম।